বৰপেটাৰ দবা একাডেমীৰ উদ্যোগত দ্ৰুত দবা প্ৰতিযোগিতা 17 বছৰ অনুৰ্ধৰ এই দবা প্ৰতিযোগিতাখন অনুষ্ঠিত হয় সুন্দৰীদিয়াস্থিত সেণ্ট পল ইংলিছ মিডিয়াম স্কুলত। বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় 80 গৰাকীৰো অধিক দবা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। এই প্ৰতিযোগিতাত পন গ্ৰুপ আৰু কুইন গ্ৰুপৰ শাখা দুটাত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাত ল'ৰা আৰু ছোৱালীয়ে পৃথকে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনত ট্ৰফি প্ৰদান অনুষ্ঠানত উপস্থিত থাকে সেণ্ট পল ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ অধ্যক্ষ সুনীল কুজুৰ, ইণ্টাৰনেশ্যনেল আৰ্বিটৰ অৰুণ সিং, সুন্দৰীদিয়াস্থিত বৰপেটা দবা একাডেমীৰ প্ৰশিক্ষক তথা সদৌ অসম দবা সন্থাৰ স্বীকৃতিপ্ৰাপ্ত প্ৰশিক্ষক দ্বিজেন্দ্ৰ নাথদা, অভিজ্ঞ প্ৰশিক্ষক দীনেশ চন্দ্ৰ দাস, নেশ্যনেল আৰ্বিটৰ চন্দনা তালুকদাৰ, উৎপল বৈশ্য আৰু আছাম টক্সৰ বৰপেটাৰ ব্যুৰোৰ চিফ আজিজুল হক। কুইন গ্ৰুপৰ প্ৰথম স্থান লাভ কৰে পূৰ্বান্য কাশ্যপে, পন গ্ৰুপৰ ল'ৰা শাখাত প্ৰথম স্থান প্ৰিয়াঞ্চু পাঠক আৰু ছোৱালী শাখাত প্ৰথম স্থান দখল কৰে কৃষাংগী শৰ্মাই। প্ৰতিযোগিতাত স্থান প্ৰাপকসকলক ট্ৰফি লগতে সকলো প্ৰতিযোগীকে প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। বৰপেটা একাডেমীৰ সৌজন্যত অনুষ্ঠিত হোৱা 17 বছৰ অনুৰ্ধৰ দ্ৰুত দবা খেল প্ৰতিযোগিতাখনৰ এইমাত্ৰ সমাপ্তি ঘটিছে। প্ৰতিযোগিতাখন মুঠ দুটা ভাগত বিভক্ত আছিল। প্ৰথমটো পন গ্ৰুপ 10 বছৰলৈকে আৰু দ্বিতীয়টো হৈছে কুইন গ্ৰুপ 11 বছৰৰ পৰা 17 বছৰলৈকে। পন গ্ৰুপত প্ৰতিযোগী আছিল 33 জন আৰু কুইন গ্ৰুপত প্ৰতিযোগী আছিল 47 জন। সৰ্বমুঠ 80 জন। এই 80 জন প্ৰতিযোগীয়ে খেলখনত অংশগ্ৰহণ কৰিছিল। আমাৰ বঙাইগাঁও জিলাৰ পৰা আহিছিল, নলবাৰীৰ পৰা আহিছিল আৰু বৰপেটা ৰোড, বৰপেটা এনেকৈ বিভিন্ন ঠাইৰ পৰা আহিছিল। পূৰ্বাহ্ন কাশ্যপে প্ৰথম স্থান অধিকাৰ কৰে কুইন গ্ৰুপত। কুইনৰ বিভিন্ন উপকাৰিতা আছে, বিশেষ কৰি শিশুসকলে এই খেলবিলাক সদায় খেলিবই লাগে। খেলিলে তেওঁলোকৰ ক্ৰিয়েটিভিটি এটা বাঢ়ি যায়, কনচেনট্ৰেশ্যন বাঢ়ে। মোবাইল আজিকালি যিটো ইণ্টাৰনেট এডিক্ট আছে, এই ইণ্টাৰনেট এডিক্টটোৰ পৰা হাত সাৰিব পাৰি। ইতিমধ্যে আমি প্ৰমাণ পাইছোঁ, বহুত ল'ৰা ছোৱালী মাক বাপেকে আমাক জনাইছে যে দাবা খেলা আৰম্ভ কৰাৰ পিছৰ পৰাই তেওঁলোকৰ মোবাইলৰ প্ৰতি আসক্তিটো বহুত কমি গৈছে। লগে লগে তেওঁলোকৰ পৰীক্ষাৰ